এভৰিৱান, আপোনালোকক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। দেওবাৰে আমি গৈছিলোঁ অৰুণাচললৈ বুলি, সেয়েহে ভাবিলোঁ অকণমান ভিডিঅ'কে কৰোঁ। এয়া আমি গাড়ীত গৈ থাকোঁতে আমি দুটা ফেমিলি গৈছিলোঁ। তাৰপাছতে আমি ৰাস্তাত ৰৈ পিনি চাহ বনাই লৈ গৈছিলোঁ, চাহ খালোঁ। তাৰপিছত পুনৰ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপিছতে অকণমান আগত গৈ আমি মাংস পোলাও বনাই লৈ গৈছিলোঁ দুইজনীয়ে। এনেদৰে ৰাস্তাতে ৰৈ আমি খাই ল'লোঁ। পুনৰ যাত্ৰা আৰম্ভ কৰি আমি অৰুণাচল পাই গ'লোগৈ। তাতে আমি প্ৰথমে পাছ লৈ ল'লোঁ। পাছ লোৱাৰ পাছতে পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপাছতে আমি য'ত যাব লগা আছিল, আমি প্ৰথমে টুংটাও ৰেজৰ্টখনলৈ বুলি গ'লোঁ। এয়া ৰেজৰ্টৰ দৃশ্য সোমাই যাওঁতে। যিহেতু দেওবাৰ আছিলে, বহুত ভিৰ, নহ'বনো কিয়, দেওবাৰ দিনটোতে সকলোৱে বন্ধ পায়। আমিও সেই ভাবিয়ে গৈছিলোঁ। এয়া ৰেজৰ্টখনৰ ভিতৰৰ সময়ছোৱা। এনেদৰে তেওঁলোকে বহুত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে সকলোবোৰ, যাতে সকলোৰে আকৰ্ষিত হৈ পৰে জেগাডোখৰ। নিজেও অকণমান উঠি ল'লোঁ। যিহেতু গৰম বহুত বেছি, নিজৰ লগতে সকলোবোৰ উঠাবলৈ চেষ্টা কৰিলোঁ। এয়া ৰেজৰ্টখনৰ মূল আকৰ্ষিত জেগাডোখৰ বুলি ক'ব পাৰি। আমি তাৰপিছত চেঞ্জ কৰি ল'লোঁ। চেঞ্জ কৰি ডাইৰেক্ট দুইজনী পানীতে নামি দিলোঁ। পানী দেখি সকলোৰে কিমান যে ফূৰ্তি, লগতে সৰু ল'ৰা ছোৱালীবোৰ কিমান যে ফূৰ্তি কৰিছে নহয়। গৰম যদিও পানীখিনি বহুতে ঠাণ্ডা, নামি কিন্তু বৰ ভাল লাগিলে। এয়া দেখিছেনে, আমি দুইজনীও সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ খেলিবলৈ লাগি গ'লোঁ। কি কৰিব, পানীবোৰ দেখি সকলোবোৰ ধূপ ধাপ পৰিছেহে মাথো। দেখি হাঁহিও উঠিছে, ভালো লাগিছে, নিজেও এনজয় কৰিলোঁ। মুঠতে আমি গোটেই চাৰিটাই বৰ ভালদৰে এনজয় কৰিলোঁ। তাৰপিছত ড্ৰেছ চেঞ্জ কৰি অন্য এখন ৰেজৰ্টলৈ বুলি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ পুৰুষ দুজনে এনেদৰেই আহিলে। তাৰপিছত আমি ৰেজৰ্টখন পাই গ'লোগৈ, টক্সিতা ৰেজৰ্ট। এইখনো বৰ ধুনীয়া দেই। এনেদৰে এণ্ট্ৰি ফিজ কাটি লৈ আমি সোমাই গ'লোঁ। এয়া আমি সোমাই গৈ আছোঁ। ইমান ধুনীয়াকৈ এনেদৰে বনাই ৰাখিছে, বৰ ভাল লাগিছে কিন্তু দেখি। এয়া ৰেজৰ্টখনৰ ভিতৰৰ দৃশ্য। এনেদৰে গৈ ৰেজৰ্টখনৰ মূল আকৰ্ষণ আমি পাই গ'লোঁ। মানে পানী। ইয়াত আমি দুজনী নানামিলোঁ, কিন্তু আমাৰ মানুহ দুজনে নামিলে। সিহঁতি দুটাই অকণমান এনজয় কৰিলে আৰু আমি ভাগৰতে এনে বহিহে থাকিলোঁ। গেলা গৰম যদিও প'জ নিদিয়াকৈনো থাকোঁনে, প'জটো দিবই লাগিব, নহয়নে বাৰু, যিহেতু ফুৰিবলৈ আহিছোঁ। এনেদৰে প'জ দি মেলি আমি গল্ডেন পাগোডালৈ বুলি গ'লোঁ। তাত প্ৰথমে আমি এনেদৰে মেগী খাই ল'লোঁ। খাই বৈ ভিতৰলৈ আকৌ যাত্ৰা কৰিলোঁ। তাতো এণ্ট্ৰি ফিজ লোৱা হৈছে। এণ্ট্ৰি ফিজ লৈ পিনি আমি এনেদৰে সোমাই গৈ আছোঁ। দৃশ্যখিনি বহুত ধুনীয়া দেই, বহুত শান্ত। গৰম যদিও বহুত মানুহ আছেই বাৰু, এনেদৰে চাহে চাহে বহি মেলি হ'লেও বৰ ধুনীয়া দেখিবলৈ। ইমান ধুনীয়া চাওকচোন দেখিবলৈ। যিহেতু বহুত গৰম, সেইদিনা ৰ'দো বহুত বেছি, যেনে তেনে উঠালোঁ আৰু। এয়া গল্ডেন পাগোডাৰ ভিতৰত। ইমান ধুনীয়াকৈ সজাই ৰাখিছে সকলোবোৰ। তাৰপিছত তাৰে ভিতৰৰ এখন দোকানত আমি সোমালোঁ। তাতে তেওঁলোকৰ সাজপাৰবিলাক থোৱা আছে আৰু বহুতো সামগ্ৰী সজোৱা আছে। সেইখিনিও অকণমান উঠালোঁ। উঠাই পিনি আমি ঠাণ্ডা খাই মেলি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া ৰাতি ঘৰলৈ গৈ থকা সময়ত। তাৰপাছতে আমি ডিব্ৰুগড়ৰ পৰাই জগন্নাথ মন্দিৰত সোমালোঁ। তাতো এপাক সোমাই পিনি চালোঁ, কাৰণ মই প্ৰথমতে অহা নাই ইয়ালৈ। চাকি তাকি জ্বলাবলৈ নহ'লে, কাৰণ দিনটো তেনেদৰে ঘূৰি ফুৰিলোঁ। কিবা এটাত আগবঢ়াই দৰ্শন কৰি তেনেদৰে ঘৰলৈ বুলি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ।
ভাবিলোঁ ৰাস্তাতে কিবা এটা খাই যাওঁ, মানে ডিনাৰটোৰ ক'ৰবাত কৰি যাওঁ। সেইকাৰণে তাতে নাগা কিটচেন বুলি এখনত আমি সোমালোঁ। তাতে আমি ৰাতি সাঁজ খাই ল'লোঁ। খাই মেলি পুনৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ইয়াতে মোৰ আজি ব্লগটো সামৰিলোঁ। ধন্যবাদ। আৰু শেষত কেইখনমান আমাৰ ফটো ইয়াতে গাঁঠি দিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু ব্লগটো মৰম দিব। যদি ভাল পায় লাইক কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই।